দুই নম্বৰ কথাটো হ'ল কি এই ঘটনাটো অলপ যেটো মই সোশ্যাল মিডিয়াত দেখা পালোঁ এইটো দুৰ্ভাগ্যজনক দেখা পাওঁতে পিছত মই পুলিচক তদন্ত কাৰণে ক'লোঁ তদন্তত যেটো আহিল আজি পুলিচে এটা ষ্টেটমেণ্ট দিছে তাত আমি CCTV ভিডিঅ' ফুটেজত কোনো এরকম ধ্বনি আমি শুনা পোৱা নাই গো বেক অসমীয়া কোৱা কোনো বা ধ্বনি কোনে দিলে এতিয়ালৈকে আমি কোনো ক্লিপিং পোৱা নাই কোনো ব্যক্তি আমাক এতিয়ালৈকে দিব নোৱাৰিলে দ্বিতীয় নম্বৰ প্ৰহাৰ কি আক্ৰমণ হৈছে প্ৰহাৰ হৈছে কোনো এরকম ঘটনা হোৱা নাই তো পুলিচৰ তদন্তত এইবিলাক ঘটনাটো আমি প্ৰমাণ একো পোৱা নাই যেটো মিডিয়া সোশ্যাল মিডিয়াত আমি আমাক কোৱা হৈছিল আপোনালোক জানেই এই কেম্পেইন যেতিয়া ইলেকশন কেম্পেইনৰ পৰা এইরকম অপ্ৰীতিকৰ বক্তব্য চাই মাজে মাজে আমি দেখিছিলোঁ বেসলেস কথাবিলাক যেটো আমাৰ সামাজিক বিন্যাস নষ্ট কৰে এইবিলাক কথাটো ওলাই থাকে নিশ্চিতভাৱে আমি ক'ব পাৰোঁ কি আজি ডেটত এই যে মিস ইউজ অফ দ্য সোশ্যাল মিডিয়া সেইটো আমি সতৰ্ক হ'ব লাগিব আৰু মই ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ কি মিসগাইড হ'ব নালাগে সামাজিক বিদ্বেষ যদি কোনোবা যাক সামাজিক এরকম কোনো ভ্রান্তি সৃষ্টি করে নিশ্চিতভাৱে আমাৰ শাসন প্ৰশাসন আৰক্ষী একটু কঠোরতম শাস্তি দিব কাৰণে প্ৰস্তুত হ'ব আপুনি কি ভাবে কালি যি ধৰণৰ ঘটনা হ'ল তাত এতিয়া যেটো কথা ওলাই আছে যে বিহাৰী সম্প্ৰদায়ৰ লোকে অসমীয়া লোকক মাৰিলে আৰু অসমীয়া বিহাৰীৰ সংঘাত অনা অসমীয়া এই ধৰণৰ যিসমূহ নেৰেটিভ যোৱা 24 ঘণ্টাত চলি আছে কি কাৰণে এই কথাটো আহিলে বুলি আপুনি ভাবিছে সম্প্ৰীতি নাইকিয়া হৈছে নেৰেটিভছ কোনে কৰি আছে জানে আপুনি এইবিলাক মৌলবাদী কট্টৰবাদী মিয়া ভাৰ্চেছ উদাৰবাদী হিন্দু আৰু একো নাই এই ঘটনাটো তদন্ত হোৱাৰ পিছত এইটো আমি গম পাইছোঁ কি ইয়াৰ আৰত কোন আছে এই মৌলবাদী কট্টৰ মৌলবাদী আৰু আমাৰ উদাৰবাদী হিন্দু মাজতে এইটো এইবিলাক চলি আছে সংঘৰ্ষ এতিয়া আপুনি স্থানীয় বিধায়ক হিচাপে অঞ্চলটোৰ ইয়াত বিভিন্ন যেটো জাতি জনগোষ্ঠীৰ লোক বসবাস কৰে ধৰ্মাৱলম্বী লোক বসবাস কৰে স্থানীয় বিধায়ক জনপ্ৰতিনিধি হিচাপে ৰাইজলৈ এই মুহূৰ্তত কি বাৰ্তা দিব যদিও পৰিস্থিতি নিয়ন্ত্ৰণত আপোনাৰ পৰা কি বাৰ্তা থাকিব সব ৰাইজক মই এইটো বিনম্ৰভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ কি আমাৰ মাজত এটা সদ্ভাৱ থাকিব লাগিব আৰু আমি এই ধৰণে কোনো কথা পাতিব নালাগে যেটো কথাই আমাৰ সামাজিক বিন্যাস নষ্ট কৰে কিয়কি অসমীয়া জাতি অসমীয়া সমাজ এটা শ্ৰেষ্ঠ সমাজ আৰু অসমত জাতি জনজাতি বিভিন্ন ভাষা ভাষী মানুহ বসবাস কৰে আমি এটা প্ৰীতিকৰ মানে বাতাবৰণটো তৈয়াৰ কৰিব লাগিব সদায় এইটো চিন্তা কৰিব লাগিব কি কোনোবা এটা মানে জাতিক লিয়ে কথা কোৱা সময়তে অলপ সচেত হৈ কথাটো ক'ব লাগিব কিয়নো কি আমাৰ অসমত বিভিন্ন জাতি ধৰ্ম ভাষা ভাষী মানুহ থাকে এই কাৰণে আমি সদায় বিচাৰোঁ কি আমাৰ জাতি বৃহত্তৰ অসমীয়া জাতি গঠন হওক সবে একনিষ্ঠ হয় ক্ষমভাৱ ক্ষমপ্ৰীতি ক্ষমমৰ্যাদাত আমি থাকিব লাগিব কালি ঘটনাটোৰ পিছত এজন ব্যক্তিৰ এখন ফটো ভাইৰেল হৈ আছে নামটো সাঙুৰ খাইছে তেওঁৰ আলোক ত্ৰিপাঠীৰ সৈতে বিজয় গুপ্তাৰ ঘনিষ্ঠতা আছে বুলি এটা চৰ্চা চলিছে আপোনাৰ সৈতে কেইবাখনো ফটোগ্ৰাফছ বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াতে হওক বা বিভিন্ন মাধ্যমত ভাইৰেল হৈ আছে বিষয়টোলৈ চৰ্চা হৈ আছে আপুনি এইটোৱে হ'ল আপোনাবিলাক দৃষ্টিৰ মানে দৃষ্টিভংগী আমাৰ লগত 1,92,000 ৰাইজ আছে চিনাকি হ'ব 25,000 30,000 হ'ব আমাৰ দলৰ এইবিলাক কাৰ্যকৰ্তা যিবিলাক নাম কৈ আছে আমাৰ দলৰ কাৰ্যকৰ্তা এইবিলাক দলৰ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টি বিধায়কৰ লগত নাথাকিব তো কাৰ লগত থাকিব এইটো প্ৰশ্ন আপোনাক মই সুধিব বিচাৰিছোঁ একজন ব্যক্তিৰ লগত একজন ফটো আছে এইটো আমাৰ কি খুব প্ৰিয় হৈ গ'ল নেকি আপোনাৰ অপ্ৰিয় হৈ গ'ল এইটো ক'ৰ পৰা আহি গ'ল এইবিলাক নেৰেশ্যন কোনে গঢ়ি তোলে এইবিলাক ছ'চিয়েল মিডিয়াত এইবিলাক নেৰেশ্যন গঢ়ি আমাৰ লগত ফটো থাকিলে সেইটো আমাৰ ঘনিষ্ঠ হৈ গ'ল মোৰ লগত যাৰ ফটো নাই ঘনিষ্ঠ নহয় নেকি আপুনি মোৰ ঘনিষ্ঠ মানুহ নহয় নেকি আমি কি বিবেকশীল প্ৰাণী নহয় নেকি আমি কি প্ৰেম কৰিব নাজানো নেকি আমি স্নেহ কৰিব নাজানো নেকি আপুনি আমাক শিকাব মানে আহি আছে সদায় কিবা হ'লে আহি যায় কি এইবিলাক মানুহ ঘনিষ্ঠ আছে আমাৰ ঘনিষ্ঠতা প্ৰমাণ কি আছে আপুনি দিব পাৰিব আপুনি দিব নোৱাৰিব ঘনিষ্ঠতা প্ৰমাণ ফটো কেতিয়াবা ঘনিষ্ঠতা নহয় আজি একজন জনপ্ৰতিনিধিৰ লগত হাজাৰ হাজাৰ মানুহ আহে
আপুনি আমাৰ ঘৰত ৰাতিপুৱা আহিব 8:30 আহিব ৰাতি 8:30লৈকে ইয়াতে ডেইলি 1000 মানুহ আহে সবে ফটো তুলিবৰ কাৰণে কয় আমি ফটো আহক ভাই গামছা দিয়ে ফটো তুলো তাৰ মানে কি আমাৰ ঘনিষ্ঠ হৈ গৈছে ভাই আপুনি আগতে তদন্ত কৰক পুলিচৰ তদন্ত কি আহিছে আৰু এই ব্যক্তিজন আমাৰ কাৰ্যকৰ্তা হয় আৰু এইটো কোৱাই নাই ই স্টেটমেন্ট দিলে লেকিন আপোনাবিলাক চকু মুদি থাকে আমি প্ৰচাৰ কৰিছো না আপুনি চকু মুদিছে এই মানুহজনে যাৰ নাম আপুনি কৈছে যাৰ নাম আমাক খুদিছে তেখেতে সোশ্যাল মিডিয়াত কি ক'লে পুলিচে সোশ্যাল মিডিয়াতে কি ক'লে আমি কি কৰিম মই ডিচিপি গৰাকীৰ বাইট মই নিজে লৈছো মই বিধায়ক মই ষ্টেটমেন্ট দিছিল মই নিজে শুনক ডাঙৰীয়া মই বিধায়ক মই ইনভেষ্টিগেটিং অফিচাৰ নহওঁ মই আৰক্ষী বিষয়া নহওঁ কিবা এরকম যদি ঘটনা হয় আমি আপোনাক এইটো কথা ক্লিয়াৰ কৰো আমি নহয় আমি নেৰেটিভ উলিওৱা নাই যে আলোক ত্ৰিপাঠী আপোনালোকৰ জড়িত একাংশই এইটো অভিযোগ কৰিছে যে বিজয় গুপ্তাৰ লগত আলোক ত্ৰিপাঠীৰ এটা সম্পৰ্ক আছে চাগে এনেধৰণে কথা কেইটামান কৈছে আমি সেই কথাটো আপোনাক সুধিছো কথা বেসলেস কথা আজি আলোক ত্ৰিপাঠী মোৰ লগত আছে কি জৰিয়তে আছে তেখেতে ভাৰতীয় জনতা পাৰ্টি একজন কাৰ্যকৰ্তা আপোনাবিলাক বিচাৰে কি ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা বিধায়ক লগত থাকিলে বিধায়কৰ লগত ঘনিষ্ঠ হৈ যায় না বিচাৰিছে বাৰে বাৰে এইবিলাক প্ৰশ্ন মই কোৱা কথা ন আজি আপুনি সমগ্ৰ দিন ধৰি তাত প্ৰতিবাদ হৈছিল সেই ৰাইজে কোৱা আজি এটা কথাটো আপোনাক কওঁ এই সোশ্যাল মিডিয়া যিবিলাক নেৰেশ্যন গঢ়ি তুলি আছে এইবিলাক নেৰেশ্যনে আমাৰ আই মাতৃ অসমক সুৰক্ষা সমুখত এটা প্ৰশ্ন চিহ্ন পেদা কৰে এইবিলাক ক'ব নাপায় যিটো কথা বেসলেস যাৰ কোনো আধাৰ নাই আজি তদন্তত আৰক্ষী তদন্তত এইটো ওলাই পৰিল এরকম কোনো ধ্বনি দিয়া নাই এক নম্বর কথা কোনো প্রহার হওয়া নাই তেতিয়াহলে এরকম সোশ্যাল মিডিয়াত এটা নরেশন গঢ়ি তোলা পিছতে মিডিয়া একদম জাগৃত হৈ গল আমি অলপ তদন্ত কৰি আমাৰ মাজত এটা এরকম এটা মানে বাতাবৰণ তৈয়াৰ কৰিব লাগিব যেটো বাতাবৰণত আমাৰ সম্প্ৰীতি শান্তি আমি বজাই রাখিব পাৰোঁ কাৰণ আমাক লাগে এটা শ্ৰেষ্ঠ সমাজ এরকম সমাজত আমাৰ কাজিয়া এইবিলাক মানে অপ্ৰীতিকৰ পৰিস্থিতি কাজিয়া এইবিলাক প্ৰয়োজন নাই না যদি কোনোবা ভুল কৰিছে মইতো বাৰে বাৰে কৈছো আপোনাবিলাক কৈছে মন অৱলম্বন কৈছো মই কোৱা নাই মইতো কালিও কৈছো কি এইটো তদন্ত হ'ব দোস্তি মানে যাৰ দোষ আছে যোনে এইবিলাক ঘটনাটো যদি কৰিলে নিশ্চিতভাৱে তাক কঠোৰটো কঠোৰ সজা দিব লাগিব মই আপোনাৰ পৰা সেই বিষয়টো জানিব বিচাৰিছো আৰু মই আপোনাক স্পষ্ট কৰো যে আলোক ত্ৰিপাঠীয়ে এটা মন্তব্য ফেচবুকত আপলোড কৰিছে সেই মন্তব্যটো লগে লগে আমি প্ৰকাশ কৰিছো মোৰ শেষৰটো প্ৰশ্ন আপুনি এজন নতুনকৈ জনপ্ৰতিনিধি হিচাপে আপুনি মধ্য গুৱাহাটীৰ দায়িত্ব লৈছে আপোনাৰ যোৱা সময়ছোৱাত আমি দেখিছো আৰ্যনগৰৰ সেই স্থানত য'ৰ আচলতে কালি গোটেই ঘটনাটোৰ অভিকেন্দ্ৰ গাঞ্জাৰ ব্যৱসায় অবৈধ ব্যৱসায় ড্ৰাগছৰ ব্যৱসায় সেই বিষয়টো লৈ যেহেতু গোটেই সংঘৰ্ষ বা সংঘাত হৈছিল আপুনি জনপ্ৰতিনিধি হিচাপে সেই ধৰণৰ যি অবৈধ অসামাজিক কাৰ্যকলাপ তাৰ বিৰুদ্ধে আপুনি কেনে ধৰণৰ স্থিতি গ্ৰহণ কৰিব আগন্তুক দিন আজি 10 বছৰৰ পৰা এই ড্ৰাগ এবিউজৰ আমি কেম্পেইন চলাই আছো আপুনি মোৰ তাত একদিন আহিব মই আপোনাক লিখি দি দিম কি ড্ৰাগ এবিউজৰ আমি 10 বছৰ হৈ গ'ল আমি এরকম আন্দোলনটো কৰি আছো আৰু আমি বিচাৰো আমি হেদিনা পুলিচৰ লগত মিটিং হৈছে পানবজাৰ থানাত মই কৈছো আমাৰ সমষ্টিত য'ত এইবিলাক ঘটনা হয় ইমিডিয়েট এটো বন্ধ কৰিব লাগিব আজি ৰেল লাইনৰ ওচৰত আমি দেখা পাওঁ এটো ড্যাম্প আছে তাতে এইবিলাক ড্যাম্প উঠাবৰ কাৰণে আমি পুলিচ প্ৰশাসনক ক'লো লাগিলে জিএম এনএফ ৰেলৰ ওচৰত আমি যাম আমি কোঅৰ্ডিনেশ্যন সমন্বয়ৰ মাজত আমাৰ পৰস্পৰ সহায়ক সহাৰি আমাৰ দুটা ডিপাৰ্টমেণ্টৰ মাজতে আমি হেতু নিশ্চিত কৰি য'ত এরকম ঘাটি আছে আমি খবৰ পোৱা পিছতে এইবিলাক ঘাটিটো নাথাকিব হেতু নিশ্চিত কিয়কি আমাৰ শাসন প্ৰশাসন একেবাৰে কঠোৰ কিবা নম্বৰ মুকলি কৰিব নেকি ৰাইজে যাতে খবৰ দিব পাৰে লগে লগে একচন আৰম্ভ কৰিব পাৰে মোৰ ফোনতে ক'ব পাৰিব মোক ফোন মোক জনালে হ'ব মোৰ ফোনত ক'লে মই ইমিডিয়েট আৰক্ষী বিষয়াক এইটো মই জনাই দিম আৰু লাগিলে মই আৰক্ষীৰ লগতে যাম প্ৰথম কথাটো হ'ল যে অসমৰ অসমীয়া থলগিৰি খিলঞ্জীয়া মানুহৰ সংকট নামি আহিছে এই কথাটো স্পষ্ট সেইকাৰণে যোৱা কালি অসমীয়া মুৰ্দাবাদ দিবলৈ সাহস কৰিছে ক'ত সাহস পালে কেনেকৈ সাহস পালে চৰকাৰ এখন থকাৰ পাছত আৰু আজিলৈকে কৰায়ত্ব কৰিব পৰা নাই এইটো কেনেকুৱা ধৰণৰ কথা আৰু এগৰাকী মানুহক গুৱাহাটী মহানগৰত দিনতে বগৰাই আক্ৰমণ কৰা হৈছে
অত্যাচাৰ মাৰপিট কৰা হৈছে সাংবাদিকসকলক এগৰাকী সাংবাদিক যিসকল সাংবাদিকে সত্য অনুসন্ধান কৰিবলৈ যাওঁতে বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে তাত কোনো নাচায় তেওঁ কোন ধৰ্ম কোন জাতি জনগোষ্ঠী অপৰাধটো চায় কি ঘটনা চলি আছে সেইটো চায় তেনেকুৱা এগৰাকী মানুহক যে আক্ৰমণ কৰাৰ যিটো পৰিৱেশ গঢ় লৈ উঠিছে আৰু অসমৰ মানুহক অসমৰ থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰক আক্ৰমণৰ ঘটনা এইটো প্ৰথম নহয় অসমীয়া মুৰ্দাবাদ দিয়া ঘটনা এইটো প্ৰথম নহয় এই বাৰে বাৰে ঘটি থকা ঘটনাটো কি কাৰণে হৈছে কাৰ কাৰণে হৈছে আৰু অসমৰ মানুহক আমাৰ খিলঞ্জীয়া মানুহক আজিলৈকে নিৰাপত্তা কিয় দিব পৰা নাই এই প্ৰশ্ন কৰিব খুজিছোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছোঁ যে অসমৰ ভূমিপুত্ৰ থলুৱা খিলঞ্জীয়া মানুহে নিজৰ অধিকাৰ প্ৰাপ্য অধিকাৰ নিজৰ মাটিত পাব লাগিব এইটো শ্লোগান হ'ব নোৱাৰে জাতি মাটি ভেটি ৰক্ষা কৰাটো কেৱল মাত্ৰ বিশাল জনসভাত মুখ্যমন্ত্ৰী আৰু ৰাজনৈতিক নেতাৰ ডাঙৰ ডাঙৰ ভাষণ হ'ব নোৱাৰে প্ৰকৃত অধিকাৰ আমি পাব লাগিব অসমৰ মাটিত আমি আমাৰ নিৰাপত্তা আৰু সুৰক্ষা সুনিশ্চিত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এইটো মৌলিক দায়িত্ব কাৰণ আমি অনাদি অনন্ত কালৰ পৰা এখন অসমত আছোঁ এয়া মাটি ভেটি আমাৰ এখন মাটি ভেটিত আমি আমাৰ নিজৰ জীৱন জীৱিকা আমি বৰ্তাই আছোঁ আমি কাকো কেতিয়াও অন্যায় আৰু অনিষ্ট কৰিবলৈ যোৱা নাই গতিকে আমি আমাৰ অধিকাৰ পাব লাগিব আৰু আমি আমাৰ নিৰাপত্তাটো সুনিশ্চিত কৰাৰ চৰকাৰৰ দায়িত্ব আছে গতিকে আমি আহ্বান জনাইছোঁ আৰু জনগণকো আহ্বান জনাইছোঁ সজাগ সচেতন হৈ থাকিব লাগিব এনেকুৱা ধৰণৰ যিবোৰ আমাৰ ওপৰত আক্ৰমণ চলি আছে যিবোৰ সমাজৰ বিৰোধী কাম কাজ চলি আছে এইবোৰক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এইবোৰক নিশেষ কৰিবৰ কাৰণে পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে অসমৰ জনগণেও ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব এইটো আমাৰ এটা সামূহিক এটা দায়িত্ব জাতীয় দায়িত্ব বুলি আমি অনুভৱ কৰোঁ প্ৰথম কথাটো হ'ল যে অসমৰ অসমীয়া থলগিৰি খিলঞ্জীয়া মানুহৰ সংকট নামি আহিছে এই কথাটো স্পষ্ট সেইকাৰণে যোৱাকালি অসমীয়া মুৰ্দাবাদ দিবলৈ সাহস কৰিছে ক'ত সাহস পালে কেনেকৈ সাহস পালে চৰকাৰ এখন থকাৰ পাছত আৰু আজিলৈকে কৰায়ত্ব কৰিব পৰা নাই এইটো কেনেকুৱা ধৰণৰ কথা আৰু এগৰাকী মানুহক গুৱাহাটী মহানগৰত দিনতে বগৰাই আক্ৰমণ কৰা হৈছে অত্যাচাৰ মাৰপিট কৰা হৈছে সাংবাদিকসকলক এগৰাকী সাংবাদিক যিসকল সাংবাদিকে সত্য অনুসন্ধান কৰিবলৈ যাওঁতে বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে তাত কোনো নাচায় তেওঁ কোন ধৰ্ম কোন জাতি জনগোষ্ঠী অপৰাধটো চায় কি ঘটনা চলি আছে সেইটো চায় তেনেকুৱা এগৰাকী মানুহক যে আক্ৰমণ কৰাৰ যিটো পৰিৱেশ গঢ় লৈ উঠিছে আৰু অসমৰ মানুহক অসমৰ থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰক আক্ৰমণৰ ঘটনা এইটো প্ৰথম নহয় অসমীয়া মুৰ্দাবাদ দিয়া ঘটনা এইটো প্ৰথম নহয় এই বাৰে বাৰে ঘটি থকা ঘটনাটো কি কাৰণে হৈছে কাৰ কাৰণে হৈছে আৰু অসমৰ মানুহক আমাৰ খিলঞ্জীয়া মানুহক আজিলৈকে নিৰাপত্তা কিয় দিব পৰা নাই এই প্ৰশ্ন কৰিব খুজিছোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছোঁ যে অসমৰ ভূমিপুত্ৰ থলুৱা খিলঞ্জীয়া মানুহে নিজৰ অধিকাৰ প্ৰাপ্য অধিকাৰ নিজৰ মাটিত পাব লাগিব এইটো শ্লোগান হ'ব নোৱাৰে জাতি মাটি ভেটি ৰক্ষা কৰাটো কেৱল মাত্ৰ বিশাল জনসভাত মুখ্যমন্ত্ৰী আৰু ৰাজনৈতিক নেতাৰ ডাঙৰ ডাঙৰ ভাষণ হ'ব নোৱাৰে প্ৰকৃত অধিকাৰ আমি পাব লাগিব অসমৰ মাটিত আমি আমাৰ নিৰাপত্তা আৰু সুৰক্ষা সুনিশ্চিত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এইটো মৌলিক দায়িত্ব কাৰণ আমি অনাদি অনন্ত কালৰ পৰা এখন অসমত আছোঁ এয়া মাটি ভেটি আমাৰ এখন মাটি ভেটিত আমি আমাৰ নিজৰ জীৱন জীৱিকা আমি বৰ্তাই আছোঁ আমি কাকো কেতিয়াও অন্যায় আৰু অনিষ্ট কৰিবলৈ যোৱা নাই গতিকে আমি আমাৰ অধিকাৰ পাব লাগিব আৰু আমি আমাৰ নিৰাপত্তাটো সুনিশ্চিত কৰাৰ চৰকাৰৰ দায়িত্ব আছে চাওক কালি যিটো ঘটনা হৈছিল সেই ঘটনাত মই তাত উপস্থিত নাছিলোঁ এক নম্বৰ তথ্য মোৰ হাতত আহি পৰা নাছিল এতিয়া শাসন প্ৰশাসন পুলিচৰ এইটো কাম কি কোনে এরকম স্লোগান দিছিল যোনে এরকম স্লোগান দিছিল তাক ধৰিব লাগিব শাস্তি দিব লাগে আৰু এই ঘটনাটো মই গৰিহণা দিছোঁ নিন্দা কৰিছোঁ এরকম ঘটনা আমাৰ সামাজিক বিন্যাস বিনষ্ট কৰে এইবিলাক হ'ব নালাগে আপুনি ইতিমধ্যে কৈছে যে কালিৰ ঘটনাটোত যোন বা যিসকল লোক জড়িত আছিল সেইসকল লোকক অধিক তথ্য বা যি ধৰণে আচলতে তদন্ত কৰিব লাগে তদন্ত কৰি শাস্তি দিব লাগে কিন্তু কালিৰ পৰা আজিলৈ আৰক্ষীয়ে তেওঁলোককেই হয়তো এই মুহূৰ্তলৈ কৰায়ত্ব কৰা হোৱা নাই গতিকে এই সামগ্ৰিক যিটো বিষয় বা এনে এটা পৰিৱেশ প্ৰকৃত আচলতে হ'ব নালাগিছিল এই কথাটো কেনেধৰণে বাৰে বাৰে কথাটো কৈছোঁ কি কালি ঘটনাটো এটা দুৰ্ভাগ্যজনক ঘটনা কোনে কৰিছিল কোন ইনভলভ আছিল কেতিয়া এইবিলাক হৈছিল এইবিলাক ভাল কৰি তদন্ত কৰিব লাগিব নিশ্চিতভাৱে তাৰ ভিডিঅ' ফুটেজ হ'ব দোকানৰ সন্মুখত হৈছে ৰাস্তাৰ ওপৰত হৈছে ভিডিঅ' ফুটেজ দেখাৰ পিছত যোনে দোষী আছে তাক
কঠোৰতম সজা দিব লাগিব। কিন্তু গুৱাহাটীৰ দৰে এটা ঠাইত, গুৱাহাটীৰ দৰে এখন ঠাইত এনেধৰণৰ অসমীয়া অনা অসমীয়াৰ মাজত যি ধৰণৰ যুদ্ধ হৈছে, সেই যুদ্ধ বা এনেধৰণৰ পৰিস্থিতি অসমীয়া হিচাপে কোনেও গ্ৰহণেই কৰিব পৰা নাই। বা আপুনিও হয়তো নিৰ্বাচনৰ সন্মুখত বা সময়ত আপোনালৈ এটা প্ৰশ্ন উত্থাপন হৈছিল, বিজয় গুপ্তা অসমীয়া নহয়। গতিকে সেই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আপুনি নিজেই কৈছিল যে আপুনি এগৰাকী অসমীয়া হয়, আৰু সেই অসমীয়া হয় বুলি ভাবিয়েই হয়তো এই সমষ্টিবাসীয়ে আপোনাক ভোট দি জয়যুক্ত কৰি এই সমষ্টিৰ প্ৰতিনিধিত্ব হিচাপে আগবঢ়াই নিছে। গতিকে এই সময়ত, যি সময়ত অসমীয়া গো বেক, যি সময়ত অসমীয়া নহয় বা অসমীয়া ইয়াৰ পৰা যাব লাগে, এনেধৰণৰ শব্দ প্ৰয়োগ কৰা হৈছে। গতিকে এজ এ জনপ্ৰতিনিধি, কাৰণ আপুনি এগৰাকী অসমীয়াৰ জনপ্ৰতিনিধি, সেয়া আপুনি নিজেই কৈছে এগৰাকী অসমীয়া ব্যক্তি। গতিকে তেনে ক্ষেত্ৰত কি কৰাটো উচিত বুলি ভাবে? অতি সোনকালেই, মই বাৰু কৈছোঁ অতি সোনকালে এইটো তদন্ত কৰিব লাগিব। যোনে এরকম শ্লোগান দিছে এই ব্যক্তিক ধৰিব লাগিব, ধৰাৰ পিছত যিটো আইন আছে আইন মতে সজা দিব। আৰু এনে এটা স্থানত সন্মুখতে আপোনাৰ গাঞ্জা বিক্ৰী হৈ থকা কথা মুকলিভাৱে, এই গোটেই বিষয়টোৰ সন্দৰ্ভত কেনেধৰণৰ এটা কালিৰ দিনটোত এটা প্ৰতিবাদ হৈছিল, সেই প্ৰতিবাদৰ পৰাই সূত্ৰপাত হৈছিল এই ঘটনা। গতিকে এই ধৰণে গুৱাহাটীৰ মাজমজিয়াতে গাঞ্জা ব্যৱসায়ী বা এনেধৰণৰ ড্ৰাগছ ব্যৱসায়ী, নিচাযুক্ত দ্ৰব্য সেৱন কৰা, এটা পৰিৱেশ বিনষ্ট কৰা পৰিৱেশ, গতিকে এইটোতো আমাৰ সমাজৰ কাৰণে বৰ এটা দুখদ ঘটনা। কি আজি গাঁজা বিক্ৰী কৰে, ড্ৰাগছ বিক্ৰী হৈ আছে। পুলিচক আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ, কৰিম। আৰু আমি এই বিষয়ত পুলিচ ডিপাৰ্টমেণ্টৰ লগত, চৰকাৰৰ লগত কথা পাতিম কি যোনে এইবিলাক ধান্দাত আছে, এইবিলাক মানুহ অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। কালিৰ দিনটোত এগৰাকী বিশেষ যুৱকৰ ফটো আপোনাৰ সৈতে ভাইৰেল কৰি থকা হৈছে সামাজিক মাধ্যমত। এই পোষ্ট হৈছে যে এগৰাকী ত্ৰিবেদী উপাধিৰ যিগৰাকী আচলতে যুৱ মৰ্চাৰ ব্যক্তি, নিৰ্বাচনৰ সময়ত আপোনাৰ আশে পাশে তেওঁক দেখা গৈছিলে, সেই ব্যক্তিগৰাকীক লৈ প্ৰশ্ন উত্থাপন হৈছে যে বিহাৰী হৈ পেলাই তেওঁ আচলতে মাত মাতিছে। গতিকে তেনেধৰণে এটা প্ৰতিবাদ হৈছে। গতিকে সেই বিষয়টোক লৈ কিবা ক'বনে? এই ব্যক্তিজন ভাৰতীয় জনতা যুৱ মৰ্চাৰ সদস্য, কিন্তু তেখেতে মই সুধিলোঁ, তেখেতক মাতিছিলোঁ কি তুমি এইবিলাক কথা কৈছিল নেকি? সি কৈছে দাদা মই এইবিলাক কথাটো কোৱা নাই, যদি কোনোবা ভিডিঅ' ফুটেজত যদি এই কথাটো, এই শ্লোগান যদি আপুনি দেখাই দিয়ে তেতিয়াহ'লে আপুনি যি শাস্তি দিব মই কম। তেখেতে কৈছে মোৰ মুখৰ পৰা আমি ওলোৱা নাই। এরকম কোনে ওলাইছে সেইটো বৰ ডাঙৰ এটা কথা হৈছে। কোনে ওলালে? যোনে এই সৃষ্টিকৰ্তা আছিল তেখেতে ওলাইছে না বেলেগে ওলাইছে? কোনে ওলাইছে? এতিয়ালৈকে সেই তথ্যটো আমি তদন্ত কৰিব লাগিব। এতিয়া আজিৰ দিনটোত সকলোৱে ইয়াত যিসকল আপোনাৰ সমষ্টিবাসীৰ লোকেই এই মুহূৰ্তত কৈ আছে যে বিজেপিক ভোট দিয়াৰ বাবে এনেধৰণৰ পৰিস্থিতি হৈছে, এইবোৰ কথাও এতিয়া চৰ্চাত আহিছে। গতিকে সামগ্ৰিক পৰিৱেশটো নিয়ন্ত্ৰণ কৰিবৰ বাবে এজ এ প্ৰতিনিধি কেনেধৰণৰ আপুনি ব্যৱস্থা গ্ৰহণ কৰিব? চাওক, আপুনি জানে আমাৰ সমাজ যিটো আছে ন, আমাৰ সমাজত এইবিলাক কথা নচলে। আমি জানো কি আমাৰ সমাজত, আমাৰ সামাজিক বিন্যাস কোনোবা বিনষ্ট কৰিব বিচাৰি আছে, এইটো বহুত মানুহ নহয়, 1% নহয়, 0.05% এইবিলাক মানুহ ছ'চিয়েল মিডিয়া মিছ ইউজ কৰি আছে। আৰু ছ'চিয়েল মিডিয়া মিছ ইউজ এটা বৰ এটা সাংঘাতিক কাৰবাৰ হৈ গ'ল। আৰু এইটো নিশ্চিত যোনে কৰি আছে সেইটো এটা ক্ৰিমিনেল এক্টিভিটিজ হয়। কাৰণ কি সমাজৰ মাজত, এটা সমাজ বেলেগ সমাজৰ মাজত এই ধৰণে কেতিয়াবা হোৱা নাছিল। এতিয়া যেটো হৈ আছে, নিশ্চয় কোনোবা ষড়যন্ত্ৰকাৰী আছে। ইয়াৰ পিছতে এটা কনস্পিৰেচি আছে, আৰু এইখন আমি তদন্ত কৰাৰ পিছতে আমি গম পাম কি ইয়াৰ পিছত কোন আছিল। পৰিৱেশ বিনষ্ট কৰিবৰ বাবে এনেধৰণৰ ষড়যন্ত্ৰ কৰা বুলি আপুনি ক'ব বিচাৰিছে? নিশ্চয় 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 এইটো হৈছে। মোকতো চাওক, আমাৰ যেতিয়া ইলেকশ্যন কেম্পেইনত এইবিলাক হৈছিল, আমিতো কোনো এরকম কারো বিৰুদ্ধে কারো প্ৰতিটো আমি কোৱা নাই একো। আজিও এইবিলাক কৰি আছে। নিশ্চিতভাৱে এইটো তদন্ত হ'ব। তদন্ত হোৱাৰ পিছতে সঁচা কথাটো ওলাই পৰিব। যেতিয়া সঁচা কথাটো যেতিয়া ওলাই পৰিব, নিশ্চিতভাৱে যোনে দোষী আছে তাক আমি সজা দিম। আজিও আপুনি ক'ব যে প্ৰতিটো ক্ষেত্ৰত যিহেতু আপুনি অসমীয়াসকলৰ হৈ বা অসমৰ এগৰাকী জনপ্ৰতিনিধি, যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিত বিজয় গুপ্তাই অসম আৰু অসমীয়াৰ হৈ মাত দিবলৈ সাজু হৈ থাকিব? 101%। মই অসমত আছোঁ। পৰিস্থিতি যিয়ে নহয়, মই অসম মাতৃভূমি, জন্মভূমি, আই মাতৃক সুৰক্ষিত কৰিবৰ কাৰণে যি কৰিব লাগে আমি কৰিম। প্ৰজন্ম হিচাপে আৰু জাতিৰ স্বাৰ্থত ৰাজনীতিৰ ঊৰ্ধত গৈ পেলাই মই ওলাই আহিছোঁ। গোলাঘাটত আমি দেখিব পাইছিলোঁ বিলাহীবিলাক কৃষকে পেলাই দিছিলে ৰাস্তাত, কাৰণ তেওঁলোকে উচিত মূল্য নাপায়। আমি MSPৰ কথা কৈ থাকোঁ, আমি কৃষকৰ কথা আমি আলোচনা কৰি থাকোঁ, সংসদত হওক বা বিভিন্ন ক্ষেত্ৰত আলোচনা কৰোঁ, আন্দোলন কৰোঁ। কিন্তু আমি যেতিয়ালৈকে কৰ্মমুখী নহ'ম, তেওঁলোকক যদি আমি সহায় কৰিব নোৱাৰোঁ, তেনেহ'লে আমি তেওঁলোকৰ আলোচনাৰ সমভাগী হোৱাতকৈ কাৰ্যত আমি কৰি দেখুৱাব লাগে। সেইকাৰণে মই ভাবিলোঁ এজ এ ইউথ হিচাপে, যুৱ প্ৰজন্ম হিচাপে, কোনো ৰাজনীতিৰ লগত জড়িত হিচাপে
নহয়, এজ এ ইউথ হিচাপে, যুৱ প্ৰজন্ম হিচাপে ওলাই আহিছোঁ। কাৰণ আমি যদি নিজৰ বজাৰখন দখল নকৰোঁ তেনেহ'লে বহিৰাগত অভিয়াছলি দপদপনি হ'ব। আৰু মই সেই যুৱচামক লগতে অসমীয়া ৰাইজক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে জাতিটোৰ স্বাৰ্থত ওলাই আহক, কৰ্মমুখী হওক, যিহেতু অসমখন হৈছে কৃষি প্ৰধান ৰাজ্য হয়। আৰু কৃষকৰ বাবে ওলাই আহক, লাগিলে এনেদৰে বজাৰলৈ ওলাই আহক মোৰ দৰে, আৰু কৃষকক সহায় কৰক। কাৰণ এই যিটো প্ৰচেষ্টা, মই আজি কৃষকৰ পৰা কিনি আনিছোঁ, বহুত এনেকুৱা কৃষক আছে সকলোৰে পৰা কিনিবলৈ সক্ষম নাই হোৱা, কিন্তু অলপ কৃষকৰ পৰা মই সামগ্ৰী কিনি আনিছোঁ। কিনি আনি পেলাই মই কম দামত গুৱাহাটীবাসীক দিছোঁ। আৰু এই যিটো পইচা পাম সেই পইচাটো আকৌ মই পুনৰ এজন কৃষকক দিম যাতে কৃষকজন উপকৃত হয়। এইটো এটা মোৰ ক্ষুদ্ৰতম প্ৰয়াসহে। এনেদৰে যদি সকলো ওলাই আহে, চৰকাৰকতো আমি বহু ক্ষেত্ৰত আমি কওঁ, তেওঁলোকে ক্ৰিটিচাইজ কৰোঁ বা বহু ক্ষেত্ৰত আমি দোষাৰোপো কৰোঁ। ঠিক আছে, চৰকাৰে নিজৰ দায়িত্ব কৰিব নকৰে সেইটো তেওঁলোকৰ কথা, আমি কেৱল ক'বহে পাৰোঁ। কিন্তু এজ এ যুৱ প্ৰজন্ম হিচাপে মই ভাবোঁ, মোৰ ছিক্স চেন্সে কৈছে যে এইদৰে ওলাই আহিব লাগে। তেতিয়া হয়তো আৰু এনেকৈ মোক দেখি আৰু বহু যুৱ প্ৰজন্ম ওলাই আহিব, তেতিয়াহে আমাৰ বজাৰ আমাৰ দখলত থাকিব। দেখা যায় যে এতিয়া যিহেতু আপুনি প্ৰতিকী ৰূপত এইটো যদি কৰা যায় বা আপুনি এইটো যে এখন একাংশ লোকে আচলতে আপোনাক কাইলৈ সমালোচনাও কৰিব যে কলাক্ষী আচলতে মিডিয়া মাইলেজ ল'বৰ কাৰণে যিখিনি কৰিছে নেকি, গতিকে সেইসকল লোকক কি ক'ব? যদি মোৰ মিডিয়া মাইলেজ ল'বলৈ আছিলে, প্ৰথম কথা বেনাৰখনত চিম্বল দেখা পালেহেঁতেন। কাৰণ বেনাৰখনত চিম্বল লগা নাই, মই লিখিছোঁ কৃষকসকলক সহযোগ কৰাৰ উদ্দেশ্যৰে এক ক্ষুদ্ৰতম ব্যক্তিগত প্ৰয়াস। এইটো মোৰ নিজৰ প্ৰয়াস, মোৰ নিজৰ পইচাৰে মই ক্ৰয় কৰিছোঁ কৃষকৰ পৰা। আৰু এইখিনি যি কৰিছোঁ মোৰ নিজৰ প্ৰচেষ্টাত কৰিছোঁ। আৰু ৰাজনীতিৰ ঊৰ্ধত, সকলো ক্ষেত্ৰত ৰাজনীতি কৰিলে ৰাইজে ভাল নাপায়, সেইকাৰণে ৰাজনীতিৰ ঊৰ্ধত গৈ পেলাই যিহেতু ময়ো মানুহ হয় আৰু মোৰো ইম'শ্যন আছে। কৃষকসকলৰ যি অৱস্থা, আজি কৃষকসকলে কিয় উৎপাদিত শস্য ৰাস্তাত পেলাবলৈ হৈছে? কাৰণ যিসমূহ বাৰ্তানুকূল যিসমূহ ব্যৱস্থা থাকিব লাগে, কণ্টেইনাৰ থাকিব লাগে, সেইবিলাক নাথাকে। কৃষকৰ কাৰণে যিবোৰ ফেচিলিটি থাকিব লাগে সেই ফেচিলিটিবিলাক নাই, কেৱল আলোচনাৰ মাজত সীমাবদ্ধ হৈ আছে। সেইকাৰণে মোৰ নিজৰ প্ৰচেষ্টাত মই ওলাই আহিছোঁ যাতে কৃষকসকলক অলপমান সকাহ দিব পাৰোঁ। আৰু মোৰ দৰে এনেকৈ সকলো ওলাই আহিবলৈ আহ্বান জনালোঁ। ডেফিনেটলি মই চলাই দিম, এইটো মোৰ ক্ষুদ্ৰতম প্ৰয়াস হয়। মোৰ নিজৰ শক্তি অনুযায়ী মই আৰম্ভ কৰিছোঁ, যিহেতু মোৰ সিমান শক্তি নাই। যিখিনি মোৰ শক্তি, সেই শক্তি অনুযায়ী ওলাই আহিছোঁ। এটা কিয় দিছে স্যার? তোর নাম কি? বাপু কি তই? না আপনি নহয়, তই কি বিহাৰী? চাওক, ইও এটা বিহাৰী, চাওক ৰাস্তাত দোকান দি আছে, চাওক বিহাৰী। এই বিহাৰী বিলাকে চাওক, ইও এটা বিহাৰী, ইয়াতে চাকনা বিক্ৰী